লাভ জেহাদীক আৰক্ষীৰ এনকাউণ্টাৰ নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলীবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰ গুলীবিদ্ধ নাছিৰুলক হাস্পাতালত ভৰ্তি দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুলসহ 3 অভিযুক্তক পীৰ মহম্মদ নাছিৰুল শ্বেখ আৰু হাৰুনুল হাছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল 3 পাখণ্ডই লাভ জেহাদ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰি মোবাইলত ৰেকৰ্ড কৰিছিল দৃশ্য মূল অভিযুক্ত নাছিৰুলে ভাইৰেলো কৰিছিল সেই ভিডিঅ' আমাৰ তদন্তকাৰী বিষয়ে আমাৰ গেজেটেড অফিচাৰৰ নেতৃত্বত য'ৰ পৰা ঘটনাটো আৰম্ভ হৈছিলে সেই জেগা দেখুৱাবৰ কাৰণে আজি ৰাতিপুৱা তাত তদন্তৰ খাতিৰত গৈছিলে ভূমেশ্বৰ পাহাৰ তাত যেতিয়া তদন্তৰ খাতিৰত যায় আমাৰ আৰক্ষীক এগৰাকী জোৱানক তেওঁ এটেক কৰি পেলাই পলাবলৈ চেষ্টা কৰিছিলে আৰু তাত আমাৰ আৰক্ষী বিষয়ে কৰ্তব্যৰত আৰক্ষী বিষয়ে তদন্তকাৰী বিষয়ে এক ৰাউণ্ড ভৰিত ফায়াৰ কৰিবলগীয়া হয় তাৰপিছত তাক আকৌ পুনৰ কৰায়ত্ব কৰি যেতিয়া সি ইনজিউৰ হয় তাক হস্পিটেললৈ লৈ আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে তেওঁলোকে মানে পেচেণ্টটো ৰাতিপুৱাই আহিছে তাৰমানে মোৰ আগৰ শিফ্টৰ যোন ডক্টৰ আছিলে তেওঁ ৰিচিভ কৰিছে পেচেণ্টটো আৰু ভৰিত তাৰমানে ৰাইট লেগত এনকাউণ্টাৰ হৈছে পেচেণ্টটো ঢকুৱা হৈছে আৰু গুলিটো তাৰমানে আৰ পাৰ হৈছে তাৰমানে সেইটো হৈছে আৰু এতিয়ালৈকে ইনভেষ্টিগেশ্যনখিনি হোৱা নাই আমাৰ ইয়াতে চেলাইন পাই আছে তেওঁ ইনভেষ্টিগেশ্যনটো হ'লে বাকীখিনি আমি গম পাম ৰোগীজনৰ নামটো হৈছে নাছিৰুল শ্বেখ তো এৰাউণ্ড 21 নেকি এৰাউণ্ড 21 গুলীবিদ্ধ হৈছে বৰ্তমান তেখেতৰ অৱস্থা কেনেকুৱা আছে এতিয়ালৈকেতো ঠিকে আছে পেচেণ্ট তো এতিয়া মানে অলপ উজিং আছে ব্লাড মানে অলপ ওলাই আছে মষ্ট প্ৰবেবলি তো এক্সৰে বা কিবা ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি বাকীখিনি গম পাম কেনেকুৱা একজেক্টলি তিনিজন পাখণ্ডুৱে প্ৰেমৰ চলনাৰে নাবালিকা ছোৱালী এজনক নিজৰ ৰুমত লৈ গৈ পেলাই তিনিওজনে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু এই ধৰ্ষণ কাণ্ড এক জঘন্য ধৰ্ষণ কাণ্ড হিচাপে আমি বিবেচনা কৰিছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰি পেলাই ধৰ্ষণকাৰীসকলক চৰমৰ পৰা চৰম পন্থা অৱলম্বন কৰি শাস্তি বিহিব লাগে ভৰিত নহয় চিধাকে এনকাউণ্টাৰ কৰিব লাগে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে ঘটনাৰ সবিশেষ চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিব দিছে যে তেওঁলোকৰ আচলতে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰা এক বেকগ্ৰাউণ্ড আছে আৰু তেওঁলোকৰ যদি বেকগ্ৰাউণ্ড চায় তেতিয়াহ'লে দেখিব তেওঁলোক শ্ৰমিক যদিও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন স্থানত অপৰাধমূলক কাণ্ড সংঘটিত কৰে আৰু অপৰাধমূলক কাণ্ড সংঘটিত কৰি তেওঁলোকে গৈ পুনৰ নিজ স্থানত শ্ৰমিক হিচাপে যোগদান কৰি থাকে এই তিনিটা যি অভিযুক্ত আছে এওঁলোকৰ ফালে যদি কাৰ্যকলাপ যদি চায় তেতিয়া দেখিব যে তেওঁলোক এজন আছিলে চাংচাৰিত কাম কৰি এজন জবিঘোপা গোৱালপাৰাৰ ফালে কাম কাজ কৰি আছিলে আন এজন বিভিন্ন ঠাইত কাম কৰি আছিলে আৰু তেওঁলোকে এই যিগৰাকী ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ যুৱতী কিশোৰী আছিলে 10ম শ্ৰেণীৰ ছাত্ৰী তেওঁক ইনষ্টাগ্ৰামৰ সহায়ত ফুচুলাই আনিছিলে আৰু ফুচুলাই অনাৰ পিছত তেওঁৰ সৈতে প্ৰেমৰ কথা কৈ যেতিয়া মাতি আনিছিলে মাতি অনাৰ পিছত কিন্তু তেওঁলোকৰ সৈতে দুজন যুৱক সেই কাণ্ডত জড়িত হৈছিলে আৰু তেওঁলোকে অপকাণ্ড সংঘটিত কৰিছে অকল সেইখিনিতে সীমাবদ্ধ নাছিলে আৰু তেওঁলোকে সেই কাণ্ড সংঘটিত কৰি মোবাইলৰ জৰিয়তে তেওঁলোকে সমগ্ৰ ঘটনা বন্দী কৰিছিলে আৰু বন্দী কৰি তেওঁলোকে সামাজিক মাধ্যমত ইয়াক এৰি দিছিলে গতিকে এনেধৰণৰ অপৰাধমূলক চিন্তা চৰ্চা বা তেওঁলোকে কাণ্ড সংঘটিত কৰি তেওঁলোকে কিন্তু নিৰ্বিঘ্নে পলাই গৈ আকৌ তেওঁলোকৰ কামত যোগদান কৰিছিলে আৰু সেই ঠাইত তেওঁলোকৰ যি হাজিৰা আছিলে হাজিৰা কিন্তু তেওঁলোকৰ নিয়মীয়া হাজিৰা দি থকা বুলি আৰক্ষীয়ে জানিব দিছে আৰু আজি যেতিয়া পুৱাৰ ভাগত তেওঁলোক সেই স্থান দেখুৱাবলৈ লৈ গৈছিলে মূল অভিযুক্ত যিজনে সেই ছাত্ৰীগৰাকীক ফুচুলাই আনিছিলে তেওঁ যেতিয়া সেই স্থানৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী এক স্থান ভূমেশ্বৰ পাহাৰৰ নিকটৱৰ্তী স্থানত তেওঁ যেতিয়া লৈ যোৱা হৈছিলে তেওঁ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত আৰক্ষীয়ে তেওঁক ভৰিত এটা গুলিয়াবলৈ বাধ্য হৈছিলে আৰু সেই
যুৱকজনৰ কিন্তু আক্ৰমণত দুজনকৈ আৰক্ষী আহত হ'বলগীয়া হৈছিলে। গতিকে সমগ্ৰ ঘটনা এতিয়া বিভিন্ন পক্ষক চিন্তিত কৰি তুলিছে।